দাৰ্জিলিং ট্ৰিপৰ পৰা উভতি আহি যিহেতু আমি কেইদিনমান ঘৰত নিজৰ মাহঁতৰ ঘৰত থাকিম বুলি সিদ্ধান্ত ল'লোঁ, সেয়ে আমি ভাবিলোঁ যে কেইদিনমান থাকি আমি অকণমান ৰহালৈ ওলাই যাওঁ। যিহেতু ৰহাত মোৰ মাহী থাকে, সেই পৰহি আমি ৰহালৈ ওলাই গ'লোঁ। ভাবিলোঁ যে পিছদিনাখন ৰাতিপুৱাই আমি ঘূৰি আহিম, কিন্তু তেনেকৈ অহা নহ'লে। যিহেতু মাহীহঁতে জোৰ কৰাৰ কাৰণে আমি থাকি দিলোঁ। সেয়ে আমি ওলাই গ'লোঁ। ৰাস্তাটো খুব ধুনীয়া, আপোনালোকে জানেই ৰহালৈ, কাৰণ বতৰটো ভাল হ'লে আৰু চফা আৰু সকলোফালে গছ গছনি খুব ধুনীয়া। চ' সেয়ে আমি সন্ধিয়ামানত গৈ পালোঁ। চ' গৈ পাই পেলাই আমি অকণমান ওলাই আহিলোঁ বাহিৰলৈ। আমি দুপৰীয়া আমি ভাত পানী খাই অকণমান ৰেষ্ট কৰি সন্ধিয়া ওলাই আহিলোঁ। সন্ধিয়া ওলাই আহি ওচৰতে বেকাৰী আৰু তেনেকুৱা ঢেৰ দোকান তাত নতুনকৈ খুলিছে। ৰহা টাউনখন একেবাৰে মানে সলনি হৈ গ'ল। আমি দেখা আগৰ টাউন নহয়, বহুত নতুন নতুন দোকান খুলিলে, খোৱা ফাষ্টফুডো খুলিলে, খুব চলে সেইকেইখন। তাতে গ'লোঁ, জেগাডোখৰ চালোঁ কেনেকুৱা, খুব সলনি হ'ল, ভাল লাগিলে। কাৰণ ডেভেলপমেণ্ট ইমান ফাষ্ট হৈ থাকিলে ভাল নালাগে, নহয় জানো। তাতে আকৌ ফ্লাইঅভাৰটো বনালে, চব পৰিপাটি হ'ল জেগাটো। আৰু সেই বেকাৰীখনত গ'লোঁ, তাতে অকণমান সময় আমি সকলোৱে অতিবাহিত কৰিলোঁ। কোনোবাই পেষ্ট্ৰি খালে, কোনোবাই চাহ খালে, নিজৰ নিজৰ পচন্দমতে কিবাকিবি খাই অকণমান সময় তাত বহিলোঁ। যিহেতু ভিতৰখন বহিবলৈ খুব ধুনীয়া। চ' আৰু সেইদিনাখন আহি শুই গ'লোঁ। পিছদিনাখন আকৌ সন্ধিয়া আমি মৃত্যুঞ্জয় মন্দিৰলৈ ওলাই গ'লোঁ। যিহেতু আগতে আমি ৰাতিপুৱা মন্দিৰলৈ আহিছোঁ আৰু দৰ্শন কৰি গৈছোঁ ধুনীয়াকৈ, কিন্তু সন্ধিয়া সময় আমি কেতিয়াও অহা নাছিলোঁ। সেই মাহীহঁতে ক'লে যে সন্ধিয়া সময় এবাৰ জেগাটো চাই লোৱা, খুব ভাল লাগে। সঁচাকৈ গৈ দেখিলোঁ যে জেগাটো বিৰাট ধুনীয়া লাগে। মানুহ ইমানো নাছিল, কম আছিল, কিন্তু ভিতৰত দৰ্শন হৈ আছিলে, পূজা চলি আছিল। সেইবাবে আমি দৰ্শন কৰিলোঁ, অকণমান সময় অতিবাহিত কৰিলোঁ, ভাল লাগিলে। খুব ধুনীয়া বতাহ এটা মাৰি আছিল। উভতি আহোঁতে এই জেগাটোত আমি চাহ খালোঁ। চাহৰ লগতে কিবাকিবি বেলেগ অন্য বস্তুও লোৱা হ'ল, যেনেকৈ ডোচা লোৱা হ'ল, ল'ৰাটোৱে ফ্ৰেঞ্চ ফ্ৰাইজ খালে। চ' সেই খাই মেলি অকণমান সময় তাতে বহিলোঁ। সেই জেগাটোও বিৰাট ধুনীয়া আছিলে। ডোচাটো খুব ধুনীয়া বনাইছিলে। আৰু বহুত দিনৰ মূৰত ঘৰৰ মানুহ লগ পালে, এনেকৈ ওলাই আহিলে। যদিও আমি খুব একেবাৰে দূৰলৈ খুব যোৱা নাই বা খুব বেছি বহুত ভাল জেগালৈ যোৱা নাই, তেনেকুৱা একো প্লেন নাছিলে, কিন্তু ওচৰৰ পাজৰৰ যিখিনি জেগা আছিলে সকলোতে আমি ফুৰিলোঁ। আৰু গম পালোঁ যে ঘৰৰ মানুহবোৰ বা নিজৰ মানুহবোৰ লগ হ'লেই মন খুলি হাঁহিব পাৰি, ফূৰ্তি কৰিব পাৰি। চ' সেয়ে আমি কৰিলোঁ। খুব ভাল স্মৃতি এটা আমি গোটাই বা সামৰি আমি সেইখিনি স্মৃতি আমি ঘৰলৈ লৈ আহিলোঁ। খুব ভাল লাগিল। আৰু সেই জেগাটোত গৈও খুব ধুনীয়া। মহামৃত্যুঞ্জয় যিটো পৰিৱেশ, খুব মন্দিৰৰ পৰিৱেশটো খুব ধুনীয়া। তাত গৈ আমি বহুত সময়, প্ৰায় এঘণ্টা ওচৰা-ওচৰি আমি তাত বহি খুব ভাল লাগিল। পিছদিনাখন আহি ৰাতিপুৱা উঠি যিহেতু উভতি আহিব লাগিব, সেই ৰাতিপুৱা সকলোৱে উঠাৰ আগতে মই উঠিলোঁ। 5:30 উঠি পেলাই কেইটামান ব্লগ ভিডিঅ'জ বনাই ল'লোঁ, যিহেতু মোক লাগি থাকে। চ' উঠিলোঁ আৰু সকলোৱে বোলো উঠাৰ আগতে, কামবোৰ আৰম্ভ হোৱাৰ আগতে, কামবোৰ কৰাৰ আগতে মই ব্লগ কেইটামান বনাই লওঁ দিনটোৰ কাৰণে। যিহেতু আমি যাওঁতে ঘৰ পাওঁতে সন্ধিয়াই হ'ব। চ' সেই ৰাতিপুৱা ব্লগ কেইটামান বনাই তাৰপিছত বোলো বাকীখিনি থকা পেকিং আমি কৰোঁ। সেই আমি কৰি মেলি আকৌ ওলাই আহিলোঁ। ৰাতিপুৱাৰ ভাতে খালোঁ। ভাত খাই পেলাই অকণমান ব্ৰেকফাষ্ট কৰি পেলাই ওলাই আহিলোঁ। ওলাই আহি ভাবিলোঁ ছায়েঞ্চ চিটিত সোমাওঁ, যিহেতু ল'ৰাটোৱে খুব জেদ কৰি আছিলে আৰু এদিন আমি থাকিবলগীয়া হ'ল। কিন্তু আমাৰ দুৰ্ভাগ্য কি, ছায়েঞ্চ চিটিত যিহেতু ছানডে' হয়, অভিয়াছলি বহুতখিনি ভিৰ হ'ব। চ' বহুত ভিৰ হৈছিলে। ইফালে গাড়ীখন ওপৰে যাওঁতে বহুতখিনি অসুবিধা হৈছিলে, কাৰণ অলপ ছায়েঞ্চ চিটিত সোমোৱা খুব হেঁপাহ আছিলে, কিন্তু কি কৰিব, ইমান দীঘল লাইন, এনেকৈ ৰ'দত ৰৈ থাকিব নোৱাৰি। চ' আমি উভতি আহিলোঁ। উভতি আহি অতুল লগৰৰ হেৰিটেজ খৰিকাত সোমাই লাঞ্চটো কৰিলোঁ। খুব ভাল আছিল বাৰু, খাই ভাল লাগিল। তাৰপিছত উভতি আহিলোঁ। ঘৰ ছেফলি পালেহি। আজিলৈ বাই বাই।